ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনত শেৱালীৰ মাহীয়েকৰ চৰিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী মিতু কাশ্যপৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰী মিতু কাশ্যপে দিলে এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৱে প্ৰিয় ধাৰাবাহিক সূৰুযমুখীখনত শেৱালীৰ মাহীয়েকৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী মিতু কাশ্যপে আগবঢ়ালে এটি সুখৰ খবৰ। সঁচাকৈ খবৰটো পাই বহুত বেছি ভাল লাগিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীলৈ যাচিলো বহুত শুভকামনা আৰু মৰম। হয়, তেখেতৰ ভাল খবৰটো হৈছে যে তেওঁ বিবাহৰ 10 বছৰ পাছত তেওঁ মাতৃ হ'বলৈ ওলাইছে। সঁচাকৈ খবৰটো পাই বহুত বেছি ভাল লাগিলে আৰু তেওঁ আহিবলগীয়া সন্তানটি ভালে কুশলে পৃথিৱীলৈ আহক তাৰে কামনা কৰিলো। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।